আপোনালোকক ধন্যবাদ জনাইছোঁ। সমগ্ৰ অসমৰ লগতে এই যোৱা 19 তাৰিখে যি অসমবাসীৰ কাৰণে যি আমাৰ এটা অতি মৰ্মাহত দিন আহিলে 19 তাৰিখে, গতিকে তাৰ লগত সংগতি ৰাখি আমাৰ ভেহুৱাবাসী ৰাইজে, আমাৰ ভেহুৱা যুৱ সংঘৰ ফালৰ পৰা আমাৰ ভেহুৱাবাসী যি সংঘৰ যিসকল সদস্য, তাত লগতে সমগ্ৰ ৰাইজে আমাৰ এই তেখেতৰ মহান আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাই আহিছে। আৰু আজি 13 দিন তেখেতৰ যি আদ্যশ্ৰাদ্ধ অসমবাসীয়ে পালন কৰিছে, তাৰ লগতে আমাৰ ভেহুৱাবাসী ৰাইজেও এই ভেহুৱা যুৱ সংঘৰ তত্বাৱধানত আমি ৰাজহুৱাকৈ এখন শ্ৰাদ্ধ পাতিছোঁ। আৰু ইয়াতে আমাৰ ৰাতিপুৱাৰ পৰা যি বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ আছে, বৃক্ষৰোপণ, ভাগৱত পাঠ কৰা হৈছে আৰু আয়তীসকলে নাম কৰিছে। আৰু তাৰ লগে লগে আৰু এখন এতিয়া স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত হৈ আছে। গতিকে তেখেতৰ যি কৰ্মৰাজি, জুবিন গাৰ্গৰ যি কৰ্মৰাজি, সেইখিনিৰ ওপৰত মানে আমাৰ গোটেই অসমবাসীৰ ৰাইজ, প্ৰত্যেকজন অসমবাসীৰ ৰাইজ যেনেকৈ মৰ্মাহত হৈছে, ঠিক তেনেকৈ আমাৰ ভেহুৱাবাসী ৰাইজেও মৰ্মাহত হৈছে। আৰু সেইকাৰণে ইয়াত এনেকৈ ৰাইজে গোট খাই আজি তেখেতৰ যি বিদেহ আত্মা, সেই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আজি ৰাইজে ইয়াত একগোট হৈ এই অনুষ্ঠানটি আয়োজন কৰিছে। আৰু তেখেতৰ যি কৰ্মৰাজি, তেখেত অকল শিল্পীয়ে নহয়, তেখেত এগৰাকী মহান ব্যক্তিত্বৰ অধিকাৰী তেখেত জুবিন গাৰ্গ। গতিকে আমি সেইগৰাকী মহান ব্যক্তিৰ যি স্বৰ্গগত আত্মা, যাতে তেখেত তাতে গৈ চিৰশান্তিত থাকিব পাৰে, তাৰ কাৰণে আমি ভেহুৱাবাসী ৰাইজে আজি ইয়াত ৰাজহুৱাভাৱে এটা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু যাতে আমাৰ এই মহান শিল্পীগৰাকীৰ যি আত্মা, তেখেতে যাতে চিৰশান্তিত থাকিব পাৰে। আৰু তেখেতৰ যি আদৰ্শ, জীৱনৰ যি আদৰ্শ, সেই আদৰ্শ সাৰোগত কৰি পেলাই আমাৰ ইয়াৰ ৰাইজ নিশ্চয় ধাবিত হ'ব। গতিকে অসমীয়া সমাজ ব্যৱস্থাত যি আমূল পৰিৱৰ্তন আহিছে, গতিকে জুবিনৰ যি আৰ্হি, সেই আৰ্হিলৈ মানে তেখেতৰ যি কৰ্মৰাজি, মানুহক ভাল পোৱা, মানুহৰ মাজত জীয়াই থাকিব বিচৰা সেই মহান আত্মাগৰাকীৰ যি মানে জীৱনশৈলী, তাৰ ওপৰত আমাৰ সমাজো গতি কৰিব, এই আশাই কৰিছোঁ। গতিকে এই সিমানখিনিয়ে আমাৰ আজিৰ ভেহুৱাবাসী ৰাইজৰ সকলোৰে প্ৰতি অনুৰোধ। ধন্যবাদ। এতিয়ালৈকে যিহেতু সেইটো কোনো ফালৰ পৰা মানে প্ৰমাণ হোৱা নাই, গতিকে সেই ক্ষেত্ৰত মতামত নিদিয়াই ভাল। আমি সকলোৱে সেইটো ক্ষেত্ৰত মৌন থকা ভাল, কাৰণ যিহেতু বিচাৰ হ'ব এদিন, যদি সঁচাকৈ কিবা যদি হৈছিল তেনেকুৱা ধৰণৰ, গতিকে নিশ্চয় বিচাৰ হ'ব। গতিকে আমি মানে ধৈৰ্য নেহেৰুৱাই, আৰু যিটো জুবিন গাৰ্গে কৰিলে বেয়া পাব, আমি যদি সকলোৱে ধৈৰ্যচ্যুতি হৈ যাওঁ, তেতিয়াহ'লে হয়তো জুবিন গাৰ্গে বেয়া পাব। গতিকে আমি সকলোৱে ধৈৰ্য ধৰি, তেখেতৰ যদি সঁচাই তেনেকুৱা কিবা হৈছিল, তাৰ সুবিচাৰ নিশ্চয় হ'ব। গতিকে মই আমাৰ যি ৰাইজ আছে, ৰাইজক মই অনুৰোধ জনাম যাতে সকলোৱে সুস্থিৰভাৱে, আমাৰ দাবী থাকিব যে আমাক সুবিচাৰ এটা লাগে। আমাৰ মহান ব্যক্তিগৰাকীৰ মৃত্যুৰ যি আমি শুনিছোঁ, সেইখিনি সুবিচাৰ হ'ব লাগে। গতিকে আমাৰ ফালৰ পৰা, আমাৰ ৰাইজৰ ফালৰ পৰা সেই একেটাই আমাৰ আশা থাকিব।